Good morning, students. আজি আমি ফার্স্ট ক্লাস আৰম্ভ কৰিম। অলৰেডি তোমালোকৰ চিনাকি পৰ্ব অনুষ্ঠান শেষ হৈছে। গতিকে অলৰেডি মোৰ নামটো গম পাইছে, ঋতুৰাজ কলিতা। এতিয়া তোমালোকে আজি প্ৰথম ক্লাছ হিচাপে যিহেতু বিজ্ঞান শাখাত নামভৰ্তি কৰিছে, হাইস্কুল শিক্ষান্ত পৰীক্ষা শেষ কৰাৰ পাছত উত্তীৰ্ণ হোৱাৰ পাছত বিজ্ঞান শাখাত নামভৰ্তি কৰিছা। যিহেতু এতিয়া বিজ্ঞান শাখাত যেহেতু নামভৰ্তি কৰিছা, গতিকে প্ৰত্যেকৰ এটা এটা নিৰ্দিষ্ট লক্ষ্য আছে, নহয় জানো? গতিকে বিজ্ঞান বুলি কোৱাৰ লগে লগে, বিজ্ঞান শাখাত নামভৰ্তি কৰাৰ লগে লগে বিজ্ঞান আচলতে কেতিয়াবা কি হয়, বিজ্ঞান বোলা বস্তুটো কি লয়, বিজ্ঞান মানে কি লয়? বিজ্ঞান শব্দটো এনেকুৱা ধৰণৰ, বিজ্ঞানটো যেতিয়া কেতিয়াবা কেনেকুৱা কিছুমান পৰিঘটনা আমাৰ চাৰিওফালে সাধাৰণতে ঘটি থাকে, কিছুমান পৰিঘটনা আমাৰ চাৰিওফালে গৈ থাকে। সেই পৰিঘটনাটোৰ ওপৰত যেতিয়া তুমি যুক্তি সহকাৰে বা সেই পৰিঘটনাটোৰ ওপৰত যেতিয়া তুমি তাৰ কনচেপ্টটোৰ ওপৰত যেতিয়া তুমি ষ্টাডি কৰিবলৈ চেষ্টা কৰিবা, সেইটো হৈছে বিজ্ঞান, সেইটো চায়েন্স। এতিয়া আমাৰ ছ'চাইটিখনত বহুত মানুহ আছে, হয় নহয়? এতিয়া সেই বহুত মানুহ থকা অৱস্থাত প্ৰত্যেকৰে কিন্তু থিংকিংটো একেই নহয়, প্ৰত্যেকৰে চিন্তা ভাৱনাটো একেই নহয়। কিছুমানৰ মাইণ্ডটোত কিছুমান পজিটিভ থিংকিঙে বেছি এফেক্ট কৰে, কিছুমানৰ নিগেটিভ থিংকিং তোমাৰ এফেক্ট কৰিব পাৰে। এতিয়া সেই পজিটিভ আৰু নিগেটিভ থিংকিং যিয়েই নহওক লাগিলে, এতিয়া চায়েন্স শব্দটোত যেতিয়া আমি যেনেকৈ কিছুমানে অকণমান যিকোনো এটা কথা, কেতিয়াবা কোনোবা এজন মানুহক কিবা কথা এষাৰ কৈ দিয়াৰ লগে লগে এজন মানুহে বৰ বিশেষ গুৰুত্ব নিদিলে কথাটো, কিন্তু কোনোবা এজন মানুহে কথাটোৰ ওপৰত বৰ বেছি ইম্পৰ্টেঞ্চ দিলে, গুৰুত্ব দিলে, বৰ দকৈ চিন্তা কৰিলে যে কেলে ক'লে, কিয় ক'লে। এতিয়া এই কিছুমান শব্দ মানুহে সাধাৰণতে কয়, চাবা দেই, সাধাৰণতে আমাৰ সমাজত তোমালোকে অলৰেডি এটা ভাল ৰিজাল্ট পায়, ভাল ৰিজাল্ট কৰি অলৰেডি নামভৰ্তি কৰিছা, সেইটো কাৰণে মই কংগ্ৰেচুলেট কৰিছোঁ তোমালোকক। এণ্ড বেষ্ট উইচেছ ফৰ হায়াৰ ছেকেণ্ডেৰী, আৰু হায়াৰ ছেকেণ্ডেৰী কাৰণে তোমালোকক মই শুভেচ্ছা জনাইছোঁ। এতিয়া চাবা, তোমালোকে যিহেতু এটা ভাল ৰিজাল্ট কৰি পেলাই আহিছা, গতিকে ভাল ৰিজাল্ট কৰি পেলাই আহোঁতে তোমালোকৰ যিটো চিন্তা ভাৱনা, সেই চিন্তা ভাৱনাৰ ওপৰত বেছ কৰি পেলাই যদি আমি সাধাৰণতে চাওঁ, তেতিয়া চাবাচোন তোমালোকে, আমি সাধাৰণতে যেতিয়া কিছুমান কথা চিন্তা কৰোঁ, সেই একেধৰণৰ কথা কিছুমান বহুত মানুহে চিন্তা নকৰে, হয় নহয়? এতিয়া ছাপ'জ তুমি আমাৰ যেতিয়া নিউটনৰ কথাকে যদি চোৱা, আমাৰ ফিজিক্সত সাধাৰণতে নিউটনৰ কথাকে যেতিয়া চোৱা, নিউটনৰ কথা চাওঁতে নিউটনে যেতিয়া আপেলটোৰ ওপৰত বেছ কৰি পেলাই তেওঁ ষ্টাডি কৰিছিল, তেওঁ কৈছিলে যে আপেলটো ওপৰৰ পৰা সৰি পৰিব, হয় নহয়? কিন্তু সেই একেটা কথাকে বেলেগ মানুহেও দেখিছিল, যে আপেলটো পৰিছে, কিন্তু কোনেও কিন্তু সেই কথাটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া নাছিল। কিন্তু নিউটনে কি কৰিলে, সেই কথাটোক এনেকুৱা ধৰণে চিন্তা কৰিলে যে আপেলটো তললৈ যে পৰিলে ওপৰলৈও যাব পাৰিলে, কিন্তু আপেলটো ওপৰলৈ নপৰিলে, হয়নে? ঠিক সেইদৰে সেই যেতিয়া তেওঁ কথাটো দকৈ অকণমান চিন্তা কৰিলে, যেতিয়া ডিপলি চিন্তা কৰিলে, সেইটো হৈছে চায়েন্স। তুমি যেতিয়া কিবা এটা কথা অকণমান দকৈ চিন্তা কৰিবা, সেইটো হৈছে চায়েন্স। এতিয়া তুমি চাবা, বতাহত পখিলাটো উৰি আছে, কিহৰ কাৰণে উৰি আছে? পখিলা এটা যেনিবা এনেকৈ উৰি আছে, স্পেচত উৰি আছে, কিহৰ কাৰণে উৰি আছে? উৰিয়াৰ মেইন কজটোৱে হৈছে কি, যে তেওঁ পখিলাটো এনেকৈ নিউটনছ থাৰ্ড ল এপ্লাই হৈছে, উৰি আছে। ফ'ৰ্চ ৰিয়েকশ্যন মানে একশ্যন ৰিয়েকশ্যন, নিউটনৰ আমি থাৰ্ড লটো পাইছোঁ, এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন, হয় নাই? কিন্তু সেই পখিলাটো কেনেকৈ উৰি আছে, কি ধৰণে উৰি আছে, তোমালোকৰ ভিতৰতে কেইজনে চিন্তা কৰিছে? কোনেও চিন্তা কৰা নাই, হয়নে? কিন্তু তাৰ ভিতৰত বহুতে চিন্তা কৰিছে, হয়নে? যেতিয়াই তুমি চিন্তা কৰিবলৈ ধৰিবা, তেতিয়াই তুমি চায়েন্সটোৰ কথা ক'বা। এতিয়া আমাৰ সমাজত কিছুমান কথা কৈ থাকে, তোমালোকে চাবাচোন, কেপিটেল এমেৰে কিছুমান শব্দৰ গঠন হয়। কেপিটেল এম বুলি কোৱাৰ লগে লগে সাধাৰণতে কি হয়, মানি
মানিটোৱে লাইফটো ৰাইজো কৰাব পাৰে, ফল কৰাব পাৰে। পইচা যদি বেছিকৈ আহে কেতিয়াবা আমাৰ খৰচৰ পৰিমাণটো থৈ আমাৰ কেতিয়াবা লাইফটো ওপৰলৈও যাব পাৰে, তললৈও যাব পাৰে। মটৰ চাইকেলৰ এডভান্টেজ আছে, ডিছএডভান্টেজ আছে, হয়নে? আমাৰ যিটো মোবাইল, অলৰেডি আমাৰ যিটো টেকন'লজি, বৰ্তমান কৰোণাৰ ছিজন, মোবাইল নহ'লে এতিয়া একোৱেই নোহোৱা হৈছে। সেই মোবাইলে কিন্তু এইটো নহয় বা এই মোবাইলে যে চব সময়তে আমাক এডভান্টেজ হিচাপে আমাৰ সদায় উপকাৰটোৰ কথাই চিন্তা কৰিব নহয়। এই মোবাইলটো যদি আমি খুব চাই থাকোঁ বা কৰি থাকোঁ বা ইউজ কৰি থাকোঁ, কিন্তু এটা সময়ত কিন্তু ই কিন্তু আমাক এফেক্ট কৰিব, বুজি পাইছেনে? গতিকে 3টা এমেৰে সাধাৰণতে মানুহে কয় 3টা এমেৰে এজন মানুহৰ লাইফটো কিন্তু ধ্বংস কৰি দিব পাৰে বা উঠাইও দিব পাৰে। কিন্তু মই একেটা কথাকে এম চাবা দেই, আমি এইখিনি মই অলপ কেইটামান পইণ্ট লিখি থৈছোঁ। এই এমটো কেইটাৰে 3টা এমেৰে এনেকৈ লাইফটো কি কৰিব পাৰে, বৰবাদ কৰিব পাৰে বুলি কৈছে। যদি মই এমটো লুটিয়াই দিওঁ তেতিয়াহ'লে ডব্লিউ, হয়নে বাৰু? এই ডব্লিউটোৰ কথাটো তুমি যেতিয়াই চাবা তেতিয়াই কিন্তু তুমি ৰাইজ কৰিবা। ডব্লিউ মানে হৈছে হোৱাট, তুমি কি কৰি আছা, তুমি কিয় কৰিছা, তুমি কেতিয়া কৰিলা, এনেকুৱা ধৰণৰ কুৱেশ্যন যেতিয়া তোমাৰ মনত ৰাইজ হ'ব, মনলৈ যেতিয়া আহিব, তেতিয়াই কিন্তু তোমাৰ লাইফটো কি কৰিবা, ফেচ কৰিবা। যেতিয়া আমাৰ চাৰিওফালে থকা ঘটনাবিলাকৰ বিষয়ে যেতিয়া আমি নিজকে কুৱেশ্যন কৰিম, জানিবলৈ ইচ্ছুক হ'ম, আৰু সেইটোৱে হৈছে কি চায়েন্স। মানুহে চায়েন্স বুলি কোৱা হ'লে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ এইবিলাকে চায়েন্স বুলি কয়, বায়'লজি নহয়। আমাৰ চাৰিওফালে থকা ঘটনাবিলাক যেতিয়া তুমি জানিবলৈ ইচ্ছুক হ'বা, তেতিয়াই হৈছে চায়েন্স। নহ'লে ছ'চিয়েল শব্দটোৰ লগত চায়েন্সটো নলগালে ছ'চিয়েল চায়েন্স, হয়নে? সমাজ বিজ্ঞান অধ্যয়ন কৰিব, এনভাইৰমেণ্টেল চায়েন্স পৰিৱেশ বিজ্ঞান, বুজি পাইছা? আমি যেতিয়া আমাৰ চাৰিওফালে থকা ঘটনাবিলাকৰ বিষয়ে যেতিয়া আমি নিজৰ মনতে যেতিয়া কুৱেশ্যন কৰিম, ডেট ইজ চায়েন্স। তুমি খোজকাঢ়ি আছা, কিহৰ কাৰণে তুমি খোজকাঢ়িছা, ডেট ইজ নিউটনছ থাৰ্ড ল। নিউটনছ থাৰ্ড ল তাত কি হৈছে, এপ্লাই হৈ আছে, সেইটো কাৰণে আমি খোজকাঢ়িব পাৰিছোঁ। কাৰণ কেলে, তোমাৰ আঙুলিকেইটাই যেতিয়া এনেকৈ ফ'ৰ্চটো দিবা, মাটিখনে তোমাক ওপৰলৈ এনেকৈ কি কৰিব, পুছ কৰিব। ডেট মিনছ একশ্যন ৰিয়েকশ্যন, ক্ৰিয়া প্ৰতিক্ৰিয়া। পাইছা নিউটনছ থাৰ্ড লত, এভৰি একশ্যন হেজ ইকুৱেল এণ্ড অপজিট ৰিয়েকশ্যন। গতিকে আমি যেতিয়া কোনোবা এটা বস্তুৰ যেতিয়া আমাৰ চাৰিওফালে থকা ঘটনাবিলাকৰ বিষয়ে পৰীক্ষা আৰু পৰ্যবেক্ষণৰ থ্ৰুৱেদি যেতিয়া আমি নলেজটো পাব পাৰোঁ, সেইটোৱে হৈছে চায়েন্স। হোৱাট ইজ চায়েন্স? That is, science is a knowledge. Science is a knowledge which is gained in systematic way through experiment and observation. তুমি পৰীক্ষা আৰু পৰ্যবেক্ষণৰ থ্ৰুৱেদি যেতিয়া জ্ঞান লাভ কৰা, তেতিয়াই তুমি গম পাবা that is science. তুমি এজন মানুহৰ লগত কথা পাতি পেলাই তুমি গম পালা যে মানুহজনৰ নেচাৰটো কেনেকুৱা, that is science. মানুহজনৰ লগত কথা পাতিয়ে তুমি গম পালা যে মানুহজনৰ নেচাৰটো কেনেকুৱা, মানুহজন কি ভাৱত আহিছে, so that is science. বুজি পাইছানে? এতিয়া আমি যিটো চায়েন্সৰ ওপৰত আমি যেতিয়া এডমিশ্যন লৈছোঁ, যেতিয়া চায়েন্সৰ কথালৈ আমি গুচি আহোঁ, ঠিক আছে? স্ক'প অফ চায়েন্স, চায়েন্সৰ স্ক'প কি কি হ'ব পাৰে? আমি আফটাৰ হায়াৰ ছেকেণ্ডেৰী আমি যে চায়েন্সত এডমিশ্যন লৈছা, তোমালোকে কি স্ক'প আছে বুলি ভাবি পেলাই চায়েন্সত এডমিশ্যন লৈছা? মেইন স্ক'প হৈছে এইবিলাক। ফাৰ্ষ্ট ওৱান ইজ পিয়'ৰ চায়েন্স। পিয়'ৰ চায়েন্স মানে যেতিয়া তুমি হায়াৰ ছেকেণ্ডেৰী পঢ়িবা, পাছ কৰাৰ পাছত ডিগ্ৰী তুমি ফিজিক্স, কেমেষ্ট্ৰি, মেথছ বা বায়'লজিত পঢ়িবাগে, তেতিয়া তোমাক কি বুলি কোৱা হয়, তাত ডিগ্ৰী গ্ৰেজুৱেশ্যন কৰি তুমি মাষ্টাৰ্ছ কৰিলা, PhD কৰিলা, ৰিচাৰ্চ কৰিলা, ডেট ইজ পিয়'ৰ চায়েন্স। তুমি আগবাঢ়ি গৈ আছা। আকৌ সেই চায়েন্সখিনিৰ বিষয়ে যেতিয়া তুমি এপ্লাই কৰিলা, ছাপ'জ ইলেক্ট্ৰনিক্স, টেলিকমিউনিকেশ্যন, টেকন'লজিবিলাকত যেতিয়া তুমি এপ্লাই কৰিলা, সেইটোৱে হৈছে এপ্লাইড চায়েন্স। ইনষ্ট্ৰুমেণ্টেশ্যনত এপ্লাই কৰিলা, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, এইবিলাকত তুমি যেতিয়া এপ্লাই কৰিবা ফিজিক্সটো, তাক বুলি কোৱা এপ্লাইড চায়েন্স বুলি কয়।
তুমি ইলেক্ট্ৰনিক্সত পঢ়িলাগে তুমি তাৰ থ্ৰুদি তুমি নিউক্লিয়াছৰ ওপৰত পঢ়িলাগে নিউক্লিয়াৰ এষ্ট্ৰনমিৰ ওপৰত পঢ়িলাগে that is applied science medical science বুলি ক'লে অকল MBBS to doctor কে medical science বুলি নকয় medical science বুলি ক'লে what is medical science means first medical science পঢ়িবৰ কাৰণে তোমাক লাগিব physics chemistry biology ঠিক আছে এইটা মেইন সাবজেক্ট তাৰ ওপৰত বেছ কৰি পেলাই মেডিকেল সায়েন্সটো আমাৰ সাধাৰণতে কনসিডাৰ কৰা হয় ঠিক আছে এটা সেই মেডিকেল সায়েন্সত ফাৰ্ষ্টতে আমাৰ কি আছে ডক্টৰ MBBS কৰিলা সেইটো এটা লাইন তুমি বায়োটেকনলজি লাইনত গলা সেইটো এটা লাইন ফাৰ্মাচিউটিকেল সায়েন্সত গলা মেডিকেল সায়েন্সত গলা নার্সিংৰ ফালে গলা মেডিকেল সায়েন্স ঠিক আছে সো দে আর মেডিকেল সায়েন্স সেইখিনি নন টেকনিক্যাল মানে মেডিকেল এৰিয়াত গুচি গৈছে ঠিক আছে ল্যাবৰেটৰী টেকনিচিয়ানৰ ফালে গৈছে মেডিকেল সায়েন্সত গৈছে PCB ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি থৈ যাব পাৰি নেক্সট আহিলে টেকনিক্যাল সায়েন্সত তোমাৰ কি কি পঢ়িলে ইঞ্জিনিয়াৰিং পঢ়িলে ইঞ্জিনিয়াৰিং ডিপ্লোমা বাকি তোমাৰ যিখিনি আমাৰ টেকনিক্যাল ৰিলেটেড যিখিনি আছে মানে নন মেডিকেল সায়েন্সত যিমানখিনি পঢ়িব সেইখিনি কি বুলি কয় টেকনিক্যাল সায়েন্স বুলি ক'ব পাৰি বুজি পাইছেনে মানে এইখিনি হৈছে স্কোপ অফ সায়েন্স এই টেকনিক্যাল সায়েন্সত তুমি বহুত দূৰলৈকে যাব পাৰা টেকনিক্যাল সায়েন্সৰ যিখন ফিল্ড সেই ফিল্ডখন বহুত বেলেগ তুমি ইঞ্জিনিয়াৰিং কৰিলা তুমি ডিপ্লোমা ইঞ্জিনিয়াৰিং কৰিলা নে তুমি বায়োলজি থিওৰি টেকনিক্যালি তুমি যেনেকৈ ল্যাবৰেটৰী এসিস্টেন্সটো কথা কৈছে এইটো টেকনিক্যাল এপ্লাই হৈছে হয়নে কম্পিউটাৰ সায়েন্স কৰিলাগে দ্যাট ইজ টেকনিক্যাল সায়েন্স এই সায়েন্সৰ তোমালোকে কিছুমান এক্সাম দিবলৈ পাৰিবা সায়েন্সত পঢ়িলে এইখিনি এক্সাম দিবলৈ পাৰিবা সাপোজ NTSC নেশ্যনেল টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন যাৰ থ্ৰুদি তুমি স্কলাৰশ্বিপ পাব নেশ্যনেল টেলেণ্ট সাৰ্চ এক্সামিনেশ্যন Olympiad, physics Olympiad, chemistry Olympiad, mathematics Olympiad, biology Olympiad. তোমালোকে অলৰেডি আজি কেইদিনমানৰ আগতে আমাৰ ফেভাৰিট এক্টৰ সুশান্ত সিং ৰাজপুতৰ দেহাৱসান ঘটাৰ আমি কিছুমান তেওঁৰ হিষ্ট্ৰীৰ বিষয়ে গম পাইছোঁ তেওঁ ফিজিক্স অলিম্পিয়াডত অল ইণ্ডিয়া ৰেংকিং 1 নম্বৰ পাইছিলে ফিজিক্সৰ মই জনা আৰু অল ইণ্ডিয়া যিটো এন্ট্ৰেন্স তেওঁ 7 নম্বৰ উত্তীৰ্ণ হৈছে হয়নে আলটিমেটলি তেওঁ এজন ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট আছিল হয়নে সেই অলিম্পিয়াড কথা কোৱা হৈছে KVPI কিশোৰ বৈজ্ঞানিক প্ৰচাৰ যোজনা এইটো এটা স্কলাৰশ্বিপ পৰীক্ষা এই স্কলাৰশ্বিপ এন্ট্ৰেন্সটো সাধাৰণতে কেতিয়া হয় সাধাৰণতে তোমাৰ ফাৰ্ষ্ট ইয়াৰ পঢ়া ষ্টুডেণ্টখিনিৰ ক্ষেত্ৰত এইটো স্কলাৰশ্বিপ পৰীক্ষা তুমি পিয়ৰ সায়েন্স পঢ়াৰ পাছত তুমি PhD লৈকে তুমি তাত প্ৰত্যেকটো ইয়াৰ বা প্ৰত্যেকটো সেমিষ্টাৰত এটা স্কলাৰশ্বিপ পাই থকা তুমি যদি সেইটো কোৱালিফাই কৰা কিশোৰ বৈজ্ঞানিক প্ৰচাৰ যোজনা তাত তোমাৰ কি কি পৰে এই পৰীক্ষাটো সাধাৰণতে অক্টোবৰ নৱেম্বৰ মাহত হয় তোমালোকে ফাৰ্ষ্ট ইয়াৰ পঢ়ি থকা অৱস্থাটো তোমালোকে প্ৰিপেয়াৰ কৰিব পাৰা এইটো এক্সামৰ কাৰণে বা সেকেন্ড ইয়াৰটো সেই তেনেকুৱা সময়তে হয় তেতিয়া প্ৰিপেয়াৰ কৰিব পাৰা NDA দিছ নেশ্যনেল ডিফেন্স একাডেমি কিন্তু ইয়াৰ থ্ৰুদি PCMৰ পৰা সাধাৰণতে যোৱা হয় এইটো পৰীক্ষা সাধাৰণতে আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই তিনিটা মাহৰ ভিতৰত মেইনলি আগষ্ট ছেপ্টেম্বৰত সাধাৰণতে এই NDA পৰীক্ষা হয় সো দি আৰ দ্য ডিফাৰেণ্ট এক্সামিনেশ্যন ৰিলেটেড উইথ সায়েন্সত পঢ়িলে তোমালোকে এইখিনি এক্সাম দিব পাৰা সাধাৰণতে ঠিক আছে নেক্সট আমি সায়েন্সত যেতিয়া পঢ়িবলৈ হ'লে আমাৰ যিটো নলেজটো পাবৰ কাৰণে আমি কিছুমান বুকছ দৰকাৰ হয় আমি যদি বোৰ্ডৰ এক্সামৰ কাৰণে পঢ়িবলগীয়া হয় তেতিয়া কি বুকছ লাগিব আমি কিছুমান বুকছ অলৰেডি ইন্ট্ৰডিউচ কৰিছোঁ বুকছ অফ ফিজিক্স বেলেগ ব্ৰাঞ্চত কেমিষ্ট্ৰিৰ কথা ক'ব ডিপাৰ্টমেণ্টে মেথমেটিক্সৰ কথা ক'ব বায়োলজিৰ কথা ক'ব আমি যিহেতু ফিজিক্সৰ তেতিয়া আমি ফিজিক্সৰ কথা কৈছোঁ বুকছ অফ ফিজিক্স NCERT টেক্সট বুক পাৰ্ট 1 এণ্ড পাৰ্ট 2 দুটা ভলিউম পাবা পাৰ্ট 1 আৰু পাৰ্ট 2 গতিকে সেই দুটা ভলিউম তোমালোকে কিতাপ দুখন ল'বা NCERT যিকোনো কিতাপৰ দোকানতে তোমালোকে পাবা বোৰ্ডৰ কাৰণে
ঠিক আছে আৰু সেই বৰ্ডৰ লগতে তোমালোকৰ যেটো কনসেপ্ট অকমান বহাবৰ কাৰণে তাৰ লগত ৰিলেটেড যিখিনি নিউমেৰিকেল আছে বা যিখিনি কোৱেশ্চন আছে তোমালোকে অলৰেডি ক্লাছ 10 ত পঢ়ি আহিছা অকল সায়েন্সটো সৰু এখন কিতাপ পঢ়ি আহিছা কিন্তু এতিয়া সেই সায়েন্সত ফিজিক্স কেমিষ্ট্ৰি বায়োলজি ডিভাইড হৈ গৈছে গতিকে তুমি টেক্সট বুকখনৰ লগতে তোমালোকৰ যেটো নলেজটো বহাবৰ কাৰণে কেনেকৈ তুমি নিউমেৰিকেল বা কিছুমান কনসেপচুৱেল বেস কোৱেশ্চন তুমি কেনেকৈ সলভ কৰিব পাৰা সেইখিনি কাৰণে এনসিআৰটি টেক্সট বুকৰ ওপৰত বেস কৰি পেলাই এখন কিতাপ বনোৱা যায় যিখনত পঢ়া এনসিআৰটি এক্সাম্পলাৰ তুমি ল'ব পাৰা এক্সাম্পলাৰ ফিজিক্সৰ কাৰণে ফিজিক্স কেমিষ্ট্ৰি কাৰণে কেমিষ্ট্ৰি মেথমেটিক্সৰ কাৰণে মেথমেটিক্স এনসিআৰটি এক্সাম্পলাৰ অফ ফিজিক্স অৰ কেমিষ্ট্ৰি অৰ মেথমেটিক্স ঠিক আছে তাৰ পাছত আৰু এখন কিতাপ আছে যিখনত তুমি কনসেপ্টটো ল'বৰ কাৰণে কোৱা হয় প্ৰফেসৰ এচি বাৰ্মাই লিখা এখন কিতাপ নামটো হৈছে কনসেপ্ট অফ ফিজিক্স এই কনসেপ্ট অফ ফিজিক্সৰ যিখন কিতাপ এই কিতাপখনত কিন্তু তুমি যিকোনো এটা ডেসক্ৰিপচন বহুত ইলাবৰেটকে তুমি নেপোৱা এই কিতাপখনত বহুত ইলাবৰেটকে এই ইয়াৰ কোনো ডেসক্ৰিপচন নাই কিন্তু ইয়াৰ লগত যিখিনি কোৱেশ্চন কৰিবলৈ দিয়া আছে সেই কোৱেশ্চনখিনি যদি তুমি কৰিব পাৰা তোমাৰ যেটো কনসেপ্ট অফ ফিজিক্সৰ যেটো কনসেপ্ট বহুত হাই লেভেললৈ তোমাৰ উঠি উঠিব ফিজিক্সৰ কনসেপ্ট বহুত দকে চিন্তা কৰিব লাগিব তাৰ যেটো কনসেপ্ট বহুত বেছিকে ল'ব পাৰিবা এই কিতাপখনৰ যদি নিউমেৰিকেলখিনি তুমি কৰিব পাৰা কিন্তু কিতাপখনত তাৰ যিখিনি ডেসক্ৰিপচন বৰ ইলাবৰেটকে নাই সেইটো কাৰণে তোমালোকে বেলেগ বেলেগ কিতাপ ল'ব পাৰা ৰেফাৰেন্স কিতাপ তোমালোকে কিছুমান ইউজ কৰিব পাৰা আমাৰ প্ৰদীপছৰ ৰেফাৰেন্স কিতাপ আছে সিম্পলিফাইড ফিজিক্স বুলি এখন কিতাপ আছে নেক্সট দিনেশৰ এখন কম্পেনিয়ন ফিজিক্স বুলি এখন আছে গতিকে এনেকুৱা ধৰণৰ কিতাপবিলাক তোমালোকে বা এবিসি ফিজিক্স আছে এনেকুৱা ধৰণৰ কিতাপবিলাক তোমালোকে কিহৰ ক্ষেত্ৰত ইউজ কৰিব ৰেফাৰেন্স হিচাপে তোমালোকে ইউজ কৰিব পাৰা মানে কথাখিনি অকল তোমালোকে অলৰেডি ক্লাছ 10 ত ৰেফাৰেন্স লৈছিলে গতিকে তোমালোকে ল'ব পাৰা এতিয়া আহিব আমাৰ এন্ট্ৰেন্স সায়েন্সত যেতিয়া পঢ়িছা এইখিনি অলৰেডি আমি পঢ়ি থকা অৱস্থাতে কৰো হয়নে হাই সেকেন্ডাৰী ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰতে এইখিনি এক্সাম দিব পাৰি কিন্তু আফটাৰ হাই সেকেন্ডাৰী পাছত তোমালোকে কি কি এক্সাম দিব পাৰিবা মেডিকেল আৰু ইঞ্জিনিয়াৰিং দ্যাট ইজ নিট এণ্ড জেডব্লিউ ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স এণ্ড মেডিকেল এন্ট্ৰেন্স এই ইঞ্জিনিয়াৰিং আৰু মেডিকেল এন্ট্ৰেন্সৰ কাৰণে সাধাৰণতে মেডিকেল এন্ট্ৰেন্সটো কেতিয়া হয় সাধাৰণতে মে মানত হয় মে ফাৰ্স্ট উইকত হয় ইঞ্জিনিয়াৰিং এন্ট্ৰেন্সটো বছৰেকত দুবাৰ হয় জানুৱাৰী ফাৰ্স্ট টু সেকেন্ড উইক সাধাৰণতে জানুৱাৰী সেকেন্ড উইকত হয় আৰু এপ্ৰিলৰ সেকেন্ড উইকত হয় দুবাৰ পৰীক্ষা ঠিক আছে তাৰ কাৰণে তোমালোকে 40 years solved paper বুলি এখন কিতাপ আছে নিট এণ্ড জেডব্লিউ দুখন বেলেগ বেলেগ নিটৰ কাৰণেও বেলেগ জেডব্লিউ কাৰণে বেলেগ সেইবোৰ কিতাপ তোমালোকে ল'ব পাৰা নেক্সট আদাৰ বুক ৰিলেটেড উইথ এন্ট্ৰেন্স আৰু অলপ তুমি চাবৰ কাৰণে এন্ট্ৰেন্সৰ লগত ৰিলেটেড কিতাপ আছে ফিজিক্সৰ কাৰণেও পাবা কেমিষ্ট্ৰি কাৰণেও পাবা সেপাৰেট কিতাপ এন্ট্ৰেন্স ৰিলেটেড জেডব্লিউ কাৰণে লাগে ইঞ্জিনিয়াৰিংৰ কাৰণে লাগে ফিজিক্সৰ কাৰণে পাবা ঠিক সেইদৰে কেমিষ্ট্ৰি কাৰণে পাবা বা মেথমেটিক্সৰ কাৰণে পাবা ঠিক আছে গতিকে তোমালোকৰ এইখিনি মই এটা কথা থাকি গৈছে ক'লে টেকনিক্যাল সায়েন্সত তোমালোকৰ ফিজিক্স কেমিষ্ট্ৰি আৰু মেথমেটিক্সৰ দৰকাৰ হয় যেনেকৈ মেডিকেল সায়েন্সত ফিজিক্স কেমিষ্ট্ৰি আৰু বায়োলজি দৰকাৰ ইয়াত কিন্তু ফিজিক্স কেমিষ্ট্ৰি আৰু মেথমেটিক্সৰ দৰকাৰ বুজি পাইছানে বাকি পিওৰ সায়েন্সৰ কথা কৈছোঁ এন্ট্ৰেন্স বিলাকত চাবা এতিয়া আমাৰ আটাইতকৈ ডাঙৰ কথাটো হৈছে তোমাৰ টাইম তুমি টাইমটো কেনেকৈ মেনেজ কৰিবা তুমি এই দুবছৰ যদিও দুবছৰ বুলি কোৱা হৈছে হাই সেকেন্ডাৰী তোমাৰ কিন্তু ৰিজাল্ট দিবলৈহে এতিয়াৰ পৰা দুবছৰ সময় আছে আজি ডেটৰ পৰা ৰিজাল্ট দিবলৈহে দুবছৰ সময় আছে তোমালোকে যদি গম পাইছা তোমালোকতকৈ দুবছৰ আগত পৰীক্ষা দিয়া মেট্ৰিক দিয়া ষ্টুডেণ্টখিনি ৰিজাল্ট অহা 25 তাৰিখে ৰিজাল্ট দিব মানে দুবছৰহে আছে তেওঁলোকৰ দুবছৰ আছে কিন্তু দুবছৰটো তোমালোকৰ ৰিজাল্ট দিবলৈহে দুবছৰ আছে কিন্তু পৰীক্ষা দিবলৈ বা বোৰ্ডৰ এক্সাম দিবলৈ তোমালোকৰ দুবছৰ সময় নাই যদিও হাই সেকেন্ডাৰীটো দুবছৰীয়া বুজি পাইছা গতিকে কথাখিনি মন কৰিবা গতিকে তোমালোকৰ যেটো বোৰ্ডৰ এক্সাম হ'ব তাৰ কাৰণে তোমাৰ বোৰ্ডৰ এক্সাম হ'ব ফেব্ৰুৱাৰী মাৰ্চত গতিকে তেতিয়ালৈ তোমাৰ দুবছৰ নাই এতিয়াতো যেহেতু জুন তোমালোকে 2022 ত অলৰেডি এক্সাম দিবা বোৰ্ডৰ এক্সাম দিবা গতিকে
2022 মাৰ্চ ফেব্ৰুৱাৰী মাৰ্চত তোমালোকে এক্সাম দিবা হয়নে তাৰ কাৰণে তোমাৰ 2 বছৰ নাই 2022 জানুৱাৰীত তুমি জেডব্লিউ এক্সাম দিবা আৰু এপ্ৰিলত তুমি জেডব্লিউ এক্সাম তাৰ কাৰণেও 2 মাহ নাই 2022 মানে তোমালোকৰ সব পৰীক্ষা হ'বগে এইটো 2022 সব পৰীক্ষা হ'ব সেই পৰীক্ষাখিনি তোমাৰ হ'বগে কেতিয়া সাধাৰণতে জানুৱাৰীৰ পৰা মেৰ ভিতৰত সব পৰীক্ষা কমপ্লিট হ'ব গতিকে 2022 জানুৱাৰীলে 2022 মেলে 2 বছৰ নাই এতিয়াতো জুন হয় নহয় গতিকে গোটেই পৰীক্ষাখিনি দি পেলাই কমপ্লিট হৈ যাব মেডিকেল এন্ট্ৰেন্স হ'বগে মে 2 বছৰ নাই বোৰ্ড হ'বগে ফেব্ৰুৱাৰী মাৰ্চত 2 বছৰ নাই ইঞ্জিনিয়াৰিং এন্ট্ৰেন্স হ'বগে ফাৰ্ষ্ট হ'বগে জানুৱাৰী নেক্সট হ'বগে এপ্ৰিলত তেও 2 বছৰ নাই কিছুমান পলিটেকনিক টেষ্ট হ'বগে মে 2 বছৰ নাই CW এন্ট্ৰেন্স হ'বগে এপ্ৰিলৰ লাষ্ট উইক বা মাৰ্চৰ ফাৰ্ষ্ট উইক তালো 2 বছৰ নাই কোনো এক্সামলৈকে তোমালোকৰ 2 বছৰ সময় নাই গতিকে এই 2টা বছৰত তোমালোকে কেনেকৈ পঢ়িব লাগিব এতিয়াও তোমালোকে ভাবি নাথাকিবা যে আমি কৰোনাৰ সিজন পৰীক্ষা বেক হ'ব সেইটো কথা নহয় তোমালোকে ভালকৈ পঢ়িবা টাইম মেনেজমেন্টটো তোমালোকৰ নিজৰ কথা তুমি কেনেকৈ টাইম মেনেজ কৰিছা বুজি পাইছানে গতিকে এইখিনিয়ে মেইন কথা তুমি কেনেকৈ টাইম মেনেজমেন্ট কৰিছা আৰু ইয়াৰ ওপৰত বেছ কৰি পেলাই তোমালোকে গোটেই যিখন সিলেবাস এই সিলেবাসটো তোমালোকে কভাৰ কৰিব লাগিব এইখিনি আৰু কিছুমান কথা আছে তোমালোকে অলৰেডি কিছুমান ষ্টুডেণ্ট যে এটা সাবজেক্ট লয় ফোর্থ সাবজেক্ট বুলি কোনো ফোর্থ সাবজেক্ট বুলি সাবজেক্ট নাই কোনো ফোর্থ সাবজেক্ট বুলি ইয়াত সাবজেক্ট নাই যদি কিছুমান ষ্টুডেণ্টে যদি ভাবে যে মই টোটেলি বায়োলজি লাইনত যাম মেডিকেল লাইনত যাম টোটেলি তেওঁলোকে ফোর্থ সাবজেক্ট হিচাপে ম্যাথছটো কনসিডাৰ কৰিব পাৰে ল'ব পাৰে কিন্তু ম্যাথছটো নকৰিলে নহব ম্যাথছটো যদি নপৰে তেতিয়া ফিজিক্সত কিন্তু মাৰ্কছটো কমি যাব বুজি পাইছা বাকি যিখিনি টেকনিক্যাল লাইনত তেওঁলোকক কিন্তু ম্যাথছটো কম্পালসৰি বুজি পাইছা গতিকে এইখিনি কিছুমান কথা সায়েন্সৰ লগত ৰিলেটেড কিছুমান টপিক অলৰেডি মই কৈছো তোমালোকক আৰু তোমালোকে এনেকৈ টাইম মেনেজমেন্ট কৰি নিজে ষ্টাডি কৰিবা নিজে ট্ৰাই কৰিবা আৰু ফিজিক্সটো সদায় আগৰ গতে ক্লাস 10ৰ গতে ফিজিক্সটো নহয় এতিয়াৰ ফিজিক্সটো কি হ'বগে তুমি লিখি প্ৰেক্টিস কৰিব লাগিব তুমি তেতিয়াহে ফিজিক্সৰ যিটো নলেজ সেই নলেজটো পাব পাৰিবা বুজি পাইছানে গতিকে আজি আমি ফাৰ্স্ট ক্লাস হিচাপে আমি এইখিনি ওপৰত আমি ষ্টাডি কৰিলো এইখিনি কথা ক'লো কেনেকৈ ফিজিক্সত তুমি প্ৰগ্ৰেছ কৰিব পাৰিবা ফিজিক্সত প্ৰগ্ৰেছ কৰিবা সায়েন্সত কেনেকৈ প্ৰগ্ৰেছ কৰিব ফিজিক্সত প্ৰগ্ৰেছ কৰিবলৈ হ'লে তুমি কিতাপখন থ্ৰলি পঢ়িব লাগিব তুমি যিখিনি নিউমেৰিকেল পাবা সেই নিউমেৰিকেলখিনি সলভ কৰিব লাগিব ইজিলি তাৰ কাৰণে তুমি টাইম মেনেজমেন্ট তুমি লিখি প্ৰেক্টিস কৰিব লাগিব যিকোনো যেনেকৈ তুমি নিউমেৰিকেল কৰা ম্যাথমেটিক্স অংককে যেনেকৈ কৰা তেনেকৈ তুমি ফিজিক্সটো কিন্তু তুমি কৰিব লাগিব ফিজিক্স লিখিব লাগিব ফিজিক্স মুখস্থ কৰিব লাগিব লিখিব লাগিব বুজিব লাগিব সব কৰিব লাগিব ফিজিক্সটো বুজি পাইছা গতিকে ফিজিক্স তো সেইটো কাৰণে কোৱা হয় আমাৰ সাধাৰণতে কেমিষ্ট্ৰি সাবজেক্টটো এনেকুৱা ধৰণৰ ৰিয়েকশন ফৰ্ম হয় সেইটো কাৰণে ৰিয়েকশন বিলাক ইজি হৈ যায় বুজিবলৈ সহজ হয় কিন্তু পাহৰিবলৈ বৰ সহজ সেইটো কাৰণে কেমিষ্ট্ৰি কোৱা হয় ইজি টু লাৰ্ন এণ্ড ইজি টু ফৰগেট কিন্তু ফিজিক্সটো বুজিবলৈ অলপ জটিল মেইনলি নিউমেৰিকেল কাৰণে কিন্তু ফিজিক্সৰ যিটো কনসেপ্ট সেই কনসেপ্টটো তুমি যেতিয়া পাবা এটা পুখুৰীত যেতিয়া মাছ ধৰোতে তুমি গম পালা যে মাছখিনি বোকাৰ তলত সোমাই আছে সেই বোকা খান্দি মাছ তুমি ধৰাৰ যিটো টেষ্ট যেতিয়া পাবা তেতিয়া পুখুৰীৰ পৰা তুমি পটককৈ উঠি নাহা বুজি পাইছানে গতিকে ঠিক সেইদৰে ফিজিক্সৰ যিটো পুখুৰী সেই সাগৰখনত তুমি যদি নামি পেলাই যদি তাৰ ভিতৰত যদি তুমি সোমাবলৈ চেষ্টা কৰি তাক যদি তুমি তাৰ সাগৰত যদি যেনেকে মাছ ধৰা হয় পুখুৰীত যেনেকে তলত মাছ ধৰা হয় সেই মাছ ধৰিবলৈ শিকা মানে তাৰ কনসেপ্টটো ল'বলৈ শিকা তাক কিন্তু তুমি কেতিয়াও নাপাবা বোকাৰ তলত মাছ ধৰাৰ যিটো খেলা
সেই যিটো আনন্দ মানুহে জীৱনত কেতিয়াও নাপায়, হয় নহয়? মানুহে কিবা ফূৰ্তি কৰি যিটো আনন্দ পায়, কিন্তু আমাৰ সাধাৰণতে পথাৰত, এতিয়া বাৰিষাৰ দিনত পথাৰত মাছ ধৰা, বোকাত মাছ ধৰা যিটো আনন্দ, সেইটো মানুহে জীৱনত কেতিয়াও নাপায়। ঠিক সেইদৰে ফিজিক্সটো যদি সেই আনন্দটো ল'ব পৰা তুমি কেতিয়াও নাপাবা। সেইটো কাৰণে মই কেমেষ্ট্ৰিৰ লগত মিলাই পেলাই এটা ডাইলগ ক'ব বিচাৰিছোঁ, ফিজিক্স ইজ ডিফিকাল্ট টু লাৰ্ণ, ডিফিকাল্ট টু ফৰগেট। তাক পাবলৈও বৰ টান, পাহৰিবলৈও বৰ টান। যেনেকৈ কেমেষ্ট্ৰি ইজ ইজি টু লাৰ্ণ, ইজি টু ফৰগেট, ফিজিক্স ইজ ডিফিকাল্ট টু লাৰ্ণ এণ্ড ডিফিকাল্ট টু ফৰগেট। ঠিক আছে, গতিকে আমি নেক্সটৰ পৰা আমি ফিজিক্সৰ যিটো কোৰ্চ, সেই ছাবজেক্টত সোমাম, ফিজিকেল ৱৰ্ল্ড। গতিকে আমি আজি ইয়াতে থওঁ। গতিকে আমি নেক্সট ক্লাছত আমি এটা নতুন ভিডিঅ'ৰ থ্ৰুৱেদি তোমালোকক লগ পাম। ঠিক আছে, থেংক ইউ।